শীঘ্ৰেই হ'ব নেকি তৃতীয় বিশ্বযুদ্ধ? অব্যাহত থাকিব ধ্বংসলীলা। মৃত্যু হ'ব বিশ্বৰ 1/3 জনসংখ্যাৰ। সকলো মানুহৰেই ভৱিষ্যতক লৈ থাকে কৌতূহল। শেহতীয়াকৈ এজন বিশ্বপে তৃতীয় বিশ্বযুদ্ধক লৈ কৰা এক ভৱিষ্যতবাণীয়ে ছ'চিয়েল মিডিয়াত আলোড়ন সৃষ্টি কৰিছে। তৃতীয় বিশ্বযুদ্ধৰ শেষত পৃথিৱীখন কেনেধৰণে কিমান সলনি হ'ব, কিমান মানুহৰ মৃত্যু হ'ব, সেই বিষয়ে তেওঁ স্পষ্টকৈ মন্তব্য প্ৰকাশ কৰিছে। মাৰ মেৰী ইমানুৱেল তেওঁৰ নাম। অষ্ট্ৰেলিয়াৰ ছিডনীৰ বাসিন্দা, পেছাত এজন বিশ্বপ। শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত এটা পোষ্ট দি তেওঁ কয় যে তৃতীয় বিশ্বযুদ্ধৰ পৰিণতিত সমগ্ৰ বিশ্বতে ধ্বংসলীলা অব্যাহত থাকিব। বহুতেই প্ৰাণ হেৰুৱাব আৰু যিসকলে বিশ্বযুদ্ধৰ পৰা ৰক্ষা পৰিব তেওঁলোকে গোটেই জীৱন অনুশোচনাত দগ্ধ হৈ থাকিব। মেৰী ইমানুৱেলৰ মতে তৃতীয় বিশ্বযুদ্ধৰ শেষৰ ফালে বিশ্বৰ 1/3 জনসংখ্যাৰ মৃত্যু হ'ব। এই তৃতীয়াংশ মানুহ বাচি থাকিলেও কিয় বাচি আছোঁ বুলি অনুশোচনাত দগ্ধ হ'ব। পৃথিৱীখনত পাৰমাণৱিক অস্ত্ৰৰ আক্ৰমণৰ বাবে মানৱ সভ্যতাৰ পৰিৱেশ সলনি হৈ পৰিব। কিছুদিন পূৰ্বে আমেৰিকাৰ ফেডাৰেল ইমাৰ্জেঞ্চি মেনেজমেণ্ট এজেঞ্চিয়ে পাৰমাণৱিক আক্ৰমণৰ পৰা কেনেকৈ বাচিব পাৰি তাৰ নিৰ্দেশনা প্ৰকাশ কৰিছিল। ইয়াৰ পিছতেই অষ্ট্ৰেলিয়াৰ বিশ্বপৰ এই ভৱিষ্যতবাণী ছ'চিয়েল মিডিয়াত এতিয়া ভাইৰেল হৈ পৰিছে। ইণ্টাৰনেশ্যনেল ডেস্ক ৰিপৰ্ট, DB নিউজ।